Students, welcome to ClassFix board exams, which is part of ClassFix Academy. So basically ClassFix board exams at a নতুন YouTube channel হয় যত আমি board exams or কাৰণে ছাত্ৰ-ছাত্ৰীক content provide কৰি আছো যেনেকৈ ক্লাস 10 ৰ content পাব হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়াৰ সেকেন্ড ইয়াৰৰ content ইয়াতে পোৱা যাব ঠিক আছে লগতে যদি কোনো ষ্টুডেন্ট ডেডিকেটেড ব্যাচ জয়েন কৰি প্ৰিপাৰেচন চলাম বুলি ভাবি আছে তেওঁলোকে আমাৰ ClassFix Academy mobile application to install koribo lage Google Play Store ot available hoy link description ot ase so app to install kori register korile tate batch pabo batch join korile khub dhuniya ke classes bilak pai jabo tate notes class sob provide kora hoi ase ete offer price choli ase aru offer ot join koribole hole screen ot dia jetu number ase 7099736363 etu number ot contact koribo lagibo thik ase so yate basically ajire video te ami alochona korim higher secondary 2026 or half yearly exam or routine সম্পর্কে সো ইয়াতে আপোনালোকে দেখা পাইছে হায়ার সেকেন্ডারি সেকেন্ড ইয়ার হোক বা ফার্স্ট ইয়ার হোক এক্সামৰ রুটিন দিয়া হৈছে সো বেসিক্যালি ইয়াতে যেটো রুটিন দিয়া হৈছে এই রুটিন মতে হায়ার সেকেন্ডারি হাফ ইয়ারলি পরীক্ষা স্টার্ট হ'ব 25/9/2026 or ফ্রাইডেৰ পৰা অৰ্থাৎ সেপ্টেম্বৰৰ 25 তাৰিখৰ পৰা আৰম্ভ হ'ব হায়ার সেকেন্ডারি হাফ ইয়ারলি পরীক্ষা আর রুটিনত সাবজেক্ট ওয়াইজ গোটেইখিনি ডিটেইলস দিয়া আছে কেতিয়া কোন সাবজেক্টৰ পরীক্ষা হ'ব গোটেইখিনি লিখা আছে আর এই যেটো রুটিন দিয়া হৈছে এই রুটিনটো দিয়া হৈছে হোজাই ডিস্ট্রিক্টৰ বাবে ঠিক আছে সো হোজাই ডিস্ট্রিক্টৰ বাবে এটো রুটিন হয় কিন্তু আমি গোটেই অসমৰ যিমান স্কুল কলেজত হায়ার সেকেন্ডারিৰ পরীক্ষা হয় তাতে এইটো টাইম মতে মানে সেপ্টেম্বৰতে হাফ ইয়ারলি পরীক্ষা হ'ব আৰু এই যেটো রুটিন দিয়া হৈছে এই রুটিন হিচাপে কিন্তু টেন্টেটিভ টাইমত আপোনালোকৰ যেনেকৈ 25 পৰা যেনেকৈ 30 ভিতৰত আপোনালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব বা ধৰক 20 পৰা ষ্টাৰ্ট হৈ যাব পাৰে সো মুঠৰ ওপৰত আমি ক'ব পাৰি যে আগষ্টৰ পিছত যেটো সেপ্টেম্বৰ মাহ আহিব সো সেপ্টেম্বৰ মাহতে হাফ ইয়াৰলি পৰীক্ষা হ'ব আৰু এই হাফ ইয়াৰলি পৰীক্ষাটো আপোনালোকৰ কাৰণে বহুত বেছি এটা গুৰুত্বপূৰ্ণ পৰীক্ষা ছাত্ৰ-ছাত্ৰীৰ বাবে বহুত বেছি এটা গুৰুত্বপূৰ্ণ পৰীক্ষা তাৰ কাৰণটো হৈছে যে হাফ ইয়াৰলি পৰীক্ষাত আমি এটা অনুমান কৰিব পাৰো যে আমাৰ পঢ়া কিমান দূৰ হ'ল হাফ ইয়াৰলি পৰীক্ষাত বাৰু গোটেইখিনি সাবজেক্টৰ মানে গোটেইকেইটা চেপ্টাৰৰ পৰা কোৱেশ্চন নাথাকে কিন্তু তথাপি ম্যাক্সিমাম যিবিলাক ইম্পৰ্টেন্ট চেপ্টাৰ হয় ইম্পৰ্টেন্ট চেপ্টাৰৰ পৰা কিন্তু কোৱেশ্চন উঠায় সো সেই ইম্পৰ্টেন্ট চেপ্টাৰখিনি খুব ধুনীয়াকৈ কভাৰ কৰি আছো আমি ClassFix board exams ইউটিউব চেনেলত আৰু লগত আমি বেটছত আমি নোটো প্ৰভাইড কৰি আছো যেনেকৈ আমি অলৰেডি ইকনমিক্স পলিটিক্যাল সায়েন্স ইংলিছৰ নোট প্ৰভাইড কৰিলোৱে ঠিক আছে সো যদি কোনো ষ্টুডেণ্ট এতিয়াও ভালকৈ প্ৰিপাৰেশ্যন চলাম বুলি ভাবি আছে আৰু এতিয়ালৈকে তেনেকৈ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা নাই সো খুব ধুনীয়াকৈ ClassFix board examsৰ সৈতে প্ৰিপাৰেশ্যন চলাব পাৰে হাফ ইয়াৰলি পৰীক্ষা আহি গ'ল এতিয়া আৰু সময় নাই ফাইনেলত বেছি সময় নাই সো এতিয়াৰ পৰাও যদি আমি ভালকৈ পঢ়িব পাৰোঁ এটা ভাল স্কোৰ কৰিব পাৰোঁ এটলিষ্ট আমি 70+ আমি উঠাব পাৰোঁ আৰু বহুত ষ্টুডেণ্টে মোক ফ্ৰী ভিডিঅ'ছত কমেণ্ট কৰি থাকে যে স্যাৰ ইকনমিক্সত বহুত দুৰ্বল হয় স্যাৰ ইকনমিক্স টান পাওঁ স্যাৰ পলিটিক্যাল সায়েন্স টান পাওঁ স্যাৰ এডুকেশ্যনত অলপ দিগদাৰী লাগে বস্তুখিনি বুজিবলৈ সো তেওঁলোকক কৈছোঁ সো তেওঁলোকে বেচিকেলি পৰৱৰ্তী সময়ত আমাৰ বেটচ জইন কৰাৰ পিছত বস্তুখিনি ক্লিয়াৰ হৈ যায় সো যদি এনেকুৱা ষ্টুডেণ্ট আছে যে ইকনমিক্সত দুৰ্বল ইকনমিক্সৰ কনচেপ্টখিনি বুজি পোৱা নাই আমাৰ বেটচ জইন কৰি প্ৰিপাৰেশ্যন চলাব লাগে খুব ধুনীয়াকৈ বস্তুখিনি ক্লিয়াৰ হৈ যাব আৰু একদম বেছিকৰ পৰা এডভান্স লেভেললৈকে ক্লিয়াৰ হ'ব আৰু তাৰপিছত পৰীক্ষাত লিখিলে খুব ধুনীয়াকৈ নম্বৰ পোৱা যাব আৰু ঠিক আছে তো যি কি নহওক এইটো আছিলে আজিৰ এই ভিডিঅ'ৰ টপিক য'ত আমি ডিছকাছ কৰিলোঁ ৰুটিন সম্পৰ্কে সো হাফ ইয়াৰলি পৰীক্ষা যেটো 2026 হ'বলৈ গৈ আছে সেইটো গোটেই অসমতে যদি আমি ক'ব যাওঁ তেন্তে সেপ্টেম্বৰতে হ'ব অনুষ্ঠিত ঠিক আছে সো সেপ্টেম্বৰক টাৰ্গেট কৰি হাফ ইয়াৰলিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগে আৰু সময় যেহেতুকে কম আছে সো সময়ৰ সৎ ব্যৱহাৰ কৰি ম্যাক্সিমাম কোর্স কভাৰ কৰিব লাগে তো যি কি নহওক ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব লাগে ফ্ৰী ক্লাছেছবিলাক পাবলৈ আৰু নোটছ ডাউনলোড কৰিবলৈ আমাৰ ClassFix Academy মোবাইল এপ্লিকেশ্যন ইনষ্টল কৰিব লাগে বাই বাই টেক কেয়াৰ